আমাৰ ৰাভা হাছং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত টংকেশ্বৰ ৰাভাৰ পৰিচয় বিভ্ৰান্তিৰ কলা অধ্যায়ৰ এখন আমি কিতাপ আজি ইয়াত মুকলি কৰিম। আৰু মুখ্য উদ্দেশ্য হৈছে আমাৰ এই কলা অধ্যায়ৰ মানে মুকলি কৰাৰ আজি। আৰু ইয়াৰ লগত মই সংগতি ৰাখি মই বিশেষভাৱে আমাৰ অসম চৰকাৰৰ তেখেতৰ যিটো পৰিচয় বিভ্ৰান্তিৰ তদন্ত, এই তদন্ত যাতে এই মুহূৰ্তত CIDৰ পৰা WPT ডাইৰেক্টৰলৈকে গৈছে আৰু ডাইৰেক্টৰৰ পৰা চিধা ষ্টেট লেভেল স্ক্ৰুটনি কমিটি চেয়াৰমেনৰ হাতলৈকে গুচি গৈছে। আৰু এই ষ্টেট লেভেল স্ক্ৰুটনি কমিটিৰ চেয়াৰমেন তথা অসম চৰকাৰৰ দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ যেটো পৰিচয় বিভ্ৰান্তিৰ ফাইনেল ৰিপৰ্ট, সেই ৰিপৰ্টটো মক হিয়াৰিং কৰি অতি শীঘ্ৰে দিয়াৰ বাবে মই স্ক্ৰুটনি কমিটিৰ চেয়াৰমেন মানক মই অনুৰোধ জনাইছোঁ এই সংবাদ মাধ্যমৰ যোগেদি। আৰু এতিয়া আমাৰ এই কলা অধ্যায়ৰ যিখন তেখেতৰ পৰিচয় বিভ্ৰান্তিৰ কিতাপ, এই কিতাপখন আমাৰ মাননীয় সন্মানীয় বসন্ত ৰাভাদেৱে মুকলি কৰিব। ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰৰ পৰিচয় বিভ্ৰান্তিৰ কলা অধ্যায় কিতাপখন আমি মুকলি কৰিবলৈ বিচাৰিছোঁ। টংকেশ্বৰ ৰাভা নহয়, তেখেতে শৰণীয়াই এই কিতাপখন আমি আজি মুকলি কৰিবলৈ বিচাৰিছোঁ। আৰু এই কিতাপখনৰ ভিতৰত কি আছে মই এনে চমুকৈ কৈ দিছোঁ। এই কিতাপখনৰ পৰিশিষ্টটো হ'ল টংকেশ্বৰ ৰাভা হয়নে, টংকেশ্বৰৰ বংশবৃক্ষ, লেগেচি ডাটা, লেণ্ড ডকুমেণ্ট, ভোটাৰ লিষ্ট, পবিত্ৰ শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ সাধাৰণ সদস্যৰ গেজেট অৰ্ডাৰ 2010 চনৰ অৰ্ডাৰ, শৰণীয়া কছাৰী ৰাভা চাবকাষ্টত অন্তৰ্ভুক্ত নহয়, সংবিধানৰ ST অৰ্ডাৰ 1950 চনৰ মতে শৰণীয়া জনজাতি নহয় আৰু ৰাভা চাবকাষ্টত অন্তৰ্ভুক্ত নহয়। সংবাদমেলৰ জৰিয়তে বিভিন্ন বাতৰি কাকতত প্ৰকাশ পোৱা টংকেশ্বৰৰ পৰিচয় বিভ্ৰান্তিৰ বিশদ বিস্ফোৰণৰ একাংশ। লেগেচি ডাটা মতে টংকেশ্বৰৰ দেউতা সীতাৰাম শৰণীয়া, ককা গহীন শৰণীয়া, আজু ককা লাওমুৰা শৰণীয়া। 66 নং পট্টা মতে টংকেশ্বৰৰ পিতৃৰ লগতে পিতৃৰ ভাই সকলৰ উপাধি শৰণীয়া। উদাহৰণস্বৰূপে মৌগাঙৰ ভোটাৰ লিষ্ট মতে টংকেশ্বৰৰ ভাই নন্দেশ্বৰ শৰণীয়া আৰু শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ সাধাৰণ সদস্য পবিত্ৰ শৰণীয়া। শৰণীয়া কছাৰীসকল ৰাভাৰ চাবকাষ্টত বৰ্তমান অন্তৰ্ভুক্ত নহয়। 1950 চনৰ ভাৰতীয় সংবিধানৰ ST অৰ্ডাৰ মতে শৰণীয়া কেতিয়াও জনজাতিৰ অন্তৰ্ভুক্ত নহয়। টংকেশ্বৰৰ দেউতাক মৌগাঙত ভোটাৰ লিষ্টত শৰণীয়া উপাধিৰে ভোটাৰ লিষ্টত দেখা পোৱা যায় আৰু দুধনৈত তেখেতৰ দেউতাক ৰাভা উপাধিৰে ভোটাৰ লিষ্টত দেখা পোৱা যায়। এজন মানুহে দুটা উপাধি কেনেকৈ লিখিব পাৰে, ইয়া সমগ্ৰ ৰাভা জাতিৰ বাবে দুৰ্ভাগ্যজনক। টংকেশ্বৰ ৰাভা হয়নে? এতিয়া ৰাভাসকল কোন? অসমত প্ৰধানকৈ 23টা বিভিন্ন জনজাতি জনগোষ্ঠীয়ে বসবাস কৰি আছে। এই জনজাতিসকলৰ মুঠ জনসংখ্যা 1991 লোকগণনা মতে 224,14,332 জন। মুঠ জনসংখ্যাৰ 12.82%। বাসস্থান অনুযায়ী অসমৰ জনজাতিসকলক বহলকৈ দুটা ভাগত ভাগ কৰা হয়। আজিৰ এই কলা অধ্যায়ৰ মূল বিষয়বস্তুটোৱে হৈছে টংকেশ্বৰ ৰাভাৰ পৰিচয় বিভ্ৰান্তিৰ দলিল স্বৰূপ এখন কিতাপ। আৰু এই কিতাপখনৰ জৰিয়তে আমাৰ ৰাভা হাছং তথা সমগ্ৰ অসমবাসীয়ে তেখেতৰ কুকীৰ্তিৰ বিষয়ে জানক আৰু এই বিষয়ে আমি চিন্তা কৰিয়ে এই কলা অধ্যায়ৰ কিতাপখন আমি ব্যৱস্থা কৰা হৈছে আমাৰ এটা সমিতিৰ যোগেদি। আৰু এই কিতাপখন আমাৰ সমগ্ৰ ৰাভা ৰাইজ তথা সমগ্ৰ অসমৰ জনসাধাৰণে চাই মেলি তেখেতৰ পৰিচয় বিভ্ৰান্তিৰ আটাইসমূহ বস্তু ইয়াত জানিব পাব।
আৰু মই ৰাইজক অনুৰোধ জনাম এই কিতাপখন যাতে সকলোৱে চাই মেলি তেখেতক একচুৱেলি কিয় ৰাভা নহয় শৰণীয়া হৈও ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী সদস্য হৈ আছে প্ৰশ্ন কৰাৰ প্ৰয়োজন আছে আৰু তেখেতে এই বিতৰ্কৰ মাজত নাথাকি তেখেতে স্বইচ্ছাই তেখেতৰ মুখ্য কাৰ্যবাহী পদ একচুৱেলি এৰি দি আমাৰ ৰাভা হাছংবাসীৰ যিকোনো এজন ৰাভা মানুহৰ তেখেতসকলৰ চৰকাৰৰ সদস্যক এৰি দিয়াৰ বাবে মই ভাবিছোঁ আৰু আগন্তুক ইলেকশ্যনৰ লোকসভা নিৰ্বাচনৰ আগত আমাৰ নৱশৰণীয়াৰ উদাহৰণ জলপটকৈ ইয়াত সন্নিৱিষ্ট হৈ আছে তেখেতো এই ধৰণে একচুৱেলি প্ৰক্ৰিয়াৰে আউট হৈ গৈছে এখেতো আৰু সহজত মানে হৈছে তেখেতো স্বইচ্ছাই একচুৱেলি পদত্যাগ কৰাৰ প্ৰয়োজন বোধ মই কৰোঁ কিয়নো তেখেত তিনি পুৰুষ যিহেতু শৰণীয়াই কাক লৈ তেখেতে ৰাভা বুলি লিখি আছে এই মুহূৰ্তত এইটোতো সত্য কথা তেখেতৰ ভাই এজন পবিত্ৰ শৰণীয়া কাছাৰী উন্নয়ন পৰিষদৰ জেনেৰেল মেম্বাৰ হৈ আছিল 2010 চনত গতিকে এইবিলাক জ্বলন্ত উদাহৰণ 1950 একৰ্ড মতে ট্ৰাইবেল একৰ্ড মতে শৰণীয়া কোনো ইয়াত জনগোষ্ঠী বুলি ট্ৰাইবেল জনগোষ্ঠী বুলি ইয়াত উল্লেখ নাই গতিকে সমস্ত ডকুমেণ্টে কৈ আছে যে টংকেশ্বৰ ৰাভা নহয় শৰণীয়াহে সেইকাৰণে এই কিতাপখনৰ যোগেদি আমি একচুৱেলি গোটেই জনসাধাৰণৰ মাজত আমি একেবাৰে গ্ৰাছ ৰুটলৈকে আমি এতিয়া জনোৱাৰ কাৰণে এই ব্যৱস্থাটো কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত